श्रीभूमि जेल में महिला से दुष्कर्म, 2 वार्डन गिरफ्तार। श्रीभूमि जिले के जेल में 2 वार्डन हरेश्वर कलिता और राजेंद्र कलिता पर मानसिक रूप से अस्वस्थ एवं एक महिला से दुष्कर्म का आरोप है। घटना शुक्रवार देर रात के जेल के एक परित्यक्त क्वार्टर में हुई। अन्य सुरक्षा कर्मियों की सूचना पर दोनों को रंगे हाथ पकड़ा गया। पुलिस ने मामला दर्ज कर जांच शुरू कर दी है। যোৱাকালি প্ৰায় মাজনিশা 1:30 বজাত ডিষ্ট্ৰিক্ট জেলৰ পৰা আমাৰ যিখিনি চিকিউৰিটি পাৰ্চনেল থাকে তেওঁলোকে ফোন কৰিলে আমাৰ পুলিচ ৰিজাৰ্ভত যেটো আৰ্ম ব্ৰাঞ্চৰ সাব ইন্সপেক্টৰ ৰাণাদেৱ যোনে ডিটেইলমেণ্টবিলাক কৰে তেওঁক ফোন কৰিলে যে তাত এটা মানে এজনী মহিলাক যৌন অতিশয্যাৰ এনেকুৱা এটা ঘটনা হৈছে, চ' ইমিডিয়েটলি আহিব লাগে। চ' সেইমতে আমাৰ আৰ্ম ব্ৰাঞ্চ ইন্সপেক্টৰ দেৱানন্দ দত্ত লগতে ABSI যিটো মানে আৰ্ম ব্ৰাঞ্চ সাব ইন্সপেক্টৰ ৰাণাদেৱ তেওঁলোকে ডিষ্ট্ৰিক্ট জেল কেম্পাছলৈ ৰাওনা হ'ল। তাত তেতিয়ালৈকে আমি গম পালোঁ যে তাৰ যি জেল ছুপাৰিণ্টেণ্ডেণ্ট তেওঁ আহি পালে অলপ পিছত। তাত এজনী জেলৰে ষ্টাফ দুজন মানে এজনী মহিলাক যৌন অতিশয্যা চলাইছিলে, মহিলাজনীকো তাত আছিলে আৰু লগতে আমাৰ যি চিকিউৰিটি ষ্টাফ তেওঁলোকে এই অভিযুক্ত দুজন মানে ৱাৰ্ডাৰ হয়, তেওঁলোক জেলৰ ৱাৰ্ডাৰ হয়, তেওঁলোকক ধৰি তাত থৈ দিছিলে। তেতিয়া আমাৰ পুলিচ ৰিজাৰ্ভৰ পৰা ABI আৰু ABSI গৈ পায় আৰু আমাৰ যি নাইট পেট্ৰলিং পাৰ্টি আছিলে সদৰ থানাৰ নাইট পেট্ৰলিঙত আছিলে সাব ইন্সপেক্টৰ বিশাল চেত্ৰী। চ' তেওঁক ফোন কৰে আৰু ফোন কৰি যিজন একিউজ দুজন আছিলে যাক মানে আমাৰ চিকিউৰিটি পাৰ্চনেল ধৰি লৈ দিছিলে তেওঁলোকক থানালৈ লৈ অহা হয় আৰু মহিলাজনীকো অনা হয়, ভিক্টিম মহিলাজনীকো লৈ অহা হয় আৰু বাকী আমি প্ৰিলিমিনাৰী মেডিকেল এক্সামিনেশ্যন কৰি যিখিনি আমি কৰিব লাগে। আৰু ঘটনাটো মাজৰাতি মানে ধৰি লওক, তথাপিতো মই কৈ দিছোঁ বাৰু, এজন হৰেশ্বৰ কলিতা আৰু গজেন্দ্ৰ কলিতা তেওঁলোক ৱাৰ্ডাৰ হয়, জেলৰ ষ্টাফ হয় এই কেম্পাছতে, জেল কেম্পাছ যিটো ৰেচিডেঞ্চিয়েল এৰিয়া, জেল উইদিন জেল কেম্পাছ যিটো ৰেচিডেঞ্চিয়েল এৰিয়া তাত ঘটনা সংঘটিত হৈছে। সেইটো এতিয়া আকৌ ক'ব পৰা একো নাই, জাষ্ট মহিলা আৰু ভিক্টিমৰ মহিলাৰ এটা যৌন অতিশয্যাত অভিযোগ ভিক্টিম মহিলা এজনৰ বিষয়ে বেছি ডিটেইলছ এতিয়া দিয়াটো ঠিক নহ'ব।